আজি দ্বিতীয় মৃত্যু বাৰ্ষিকীত স্মৃতি চাৰণ সভা ইয়াত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন বৰেণ্য কিছু ব্যক্তি ইয়াত আহি অংশগ্ৰহণ কৰিছে। শিৱসাগৰৰ বিভিন্ন স্তৰৰ এক সময়ৰ সংগ্ৰামী সতীৰ্থসকলে ইয়াত সমবেত হৈছে। তেওঁলোকৰ গুণমুগ্ধসকল ইয়াত সমবেত হৈছে আৰু যোৱা সময়ছোৱাৰ ৰমুদাৰ যিটো বৰ্ণিল যিটো ইতিহাস, বৰ্ণিল যিটো ব্যক্তিত্ব, তাক আজি পৰ্যালোচনা হৈছে, বিচাৰ বিশ্লেষণ হৈছে আৰু ভৱিষ্যতলৈকে জাতিটোৱে যাতে তেওঁৰ আদৰ্শৰে আমি বাট ল'ব পাৰোঁ তাৰ সংকল্প লোৱা হৈছে। আমি এটা কথা আজি এটা মন কৰিছোঁ যে ৰমুদাৰ যিটো জীৱনচৰ্যা, ৰমুদাৰ যিটো জীৱনবোধ, তেওঁৰ জীৱনক লৈ তেওঁৰ যিটো দৃষ্টিভংগী, তাৰ কাৰণে আচলতে ভিৰৰ মাজতো থাকি প্ৰণৱজিৎ চলিহা, যাক আমি ৰমুদা বুলি কওঁ, ৰমুদা একক অনন্য আৰু কিছু পৃথক এটা সত্তালৈ তেওঁ পৰ্যবেক্ষিত হ'ল। গতিকে আহিবলগীয়া সময়ত আমি সদায় এইটোৱে বিচাৰিম যে সদায় এটা জাতিটোক বলিষ্ঠ ৰূপত বজ্ৰকণ্ঠৰে নেতৃত্ব দিয়া কিছু নেতাৰ প্ৰয়োজন জাতিটো অনুভৱ কৰিছে। গতিকে বৰ্তমানৰ জাতীয় জীৱনলৈ অহা যিবিলাক সমস্যা আহিছে, যিবিলাক প্ৰত্যাহ্বানে জাতিটোক ভৱিষ্যতলৈকে এটা ভয়ানক বিপদৰ মাজলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে, বা যিটো অসাধু চক্ৰই জাতিটোৰ মাজত বিভাজনৰ বীজ ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, বা যি সময়ত জাতিটোৰ মাজত ভাগ ভাগ কৰি জাতিটোক নিশকতীয়া কৰিবৰ কাৰণে যিটো অপশক্তিৰ চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে যাতে এটা বলিষ্ঠ ৰূপত আমি মাত মাতিব পাৰোঁ, সেই আদৰ্শ এই সময়ত ৰমুদাই দেখুৱাইছিল। আৰু সেই ৰমুদাৰ আদৰ্শক আমি বুকুত কঢ়িয়াই লৈ জাতি উদ্ধাৰ এখন মহাসংগ্ৰামত আগবাঢ়িবৰ কাৰণে আজি আমি আচলতে এটা সংকল্প লৈছোঁ। দীঘলীয়া সময় তেওঁ প্ৰচাৰ বিমুখভাৱে আৰু আপোচবিন সত্তাৰে তেখেতে কাম কৰিলে। কেতিয়াও বঁটা বাহনেই হওক বা চৰকাৰী পক্ষৰ সা সুবিধা তেওঁ ল'বৰ কাৰণে কোনোদিন আগবাঢ়ি নাহিলেই। গতিকে যি সময়ত তেওঁ দায়িত্ব অনুভৱ কৰিলে জাতিটোৰ কাৰণে যিবিলাক কাম কৰিব লাগে, তেওঁ নিজৰ দায়বদ্ধতা হিচাপে কাম কৰি গুচি গ'ল। গতিকে আমিও ভাবোঁ যে ভৱিষ্যতলৈ ৰমুদাৰ আদৰ্শক আমি জীয়াই ৰাখিবৰ কাৰণে, নতুন প্ৰজন্মৰ মাজত বোৱাই লৈ যাবৰ কাৰণে চৰকাৰী পক্ষই বহুবিলাক কাম কৰাৰ প্ৰয়োজনীয়তা আছে। কিন্তু তৎসত্ত্বেও আমি বীৰ লাচিত থানা অসমৰ মজিয়াৰ ফালৰ পৰাই আহিবলগীয়া সময় ৰমুদাৰ গোটেই জীৱন ভিত্তিক পূৰ্ণাংগ পৰ্যায়ৰ এখন বৃহৎ কলমৰ গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু ভৱিষ্যতলৈকে যাতে আমাৰ বীৰ লাচিত থানাই হওক বা নতুন প্ৰজন্মৰ মাজত তেওঁৰ আদৰ্শক যাতে আমি ৰন্ধে ৰন্ধে প্ৰবাহিত কৰি লৈ যাব পাৰোঁ, জাতিৰ বিপদৰ সময়ত যাতে অতন্ত প্ৰহৰীৰূপে আমি থিয় হ'ব পাৰোঁ, তাৰ কাৰণে কিছু সংকল্প আমি গ্ৰহণ কৰিছোঁ। ভৱিষ্যতলৈ সংগ্ৰামখনক আগবঢ়াই লৈ যাবৰ কাৰণে আজি আমি সংকল্পবদ্ধ হৈছোঁ। আৰু ভাল পৰপচ বটবৃক্ষ মাখন বৰা ছাৰক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। কিছু সন্মান আমি ষ্টেজত যাব লাগিব ভুল কৰিম। অসমীয়া জাতিৰ এক সত্তা, অকল শিৱসাগৰ বুলি নহয় সমগ্ৰ অসমৰ বাবে বিভিন্ন দিশত এক অনুষ্ঠান হিচাপে পৰিগণিত হোৱা প্ৰণৱজিৎ চলিহাৰ লোকৰ ৰমু চলিহাৰ দ্বিতীয় বাৰ্ষিক তেওঁৰ মৃত্যু তিথি, এই তিথিৰ লগত সংগতি ৰাখি ইয়াত স্মৃতি ৰক্ষা সংৰক্ষণ সমিতি ৰাইজৰ দ্বাৰা গঠন হোৱা আৰু শিৱসাগৰবাসী ৰাইজে যিয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে যি অনুষ্ঠান আয়োজন, তেওঁৰ লগত মোৰ যিটো ব্যক্তিগত সম্পৰ্ক বিভিন্ন সময়ত 1977 চনৰ পৰা আমি খুব ওতঃপ্ৰোতভাৱে জড়িত। আনকি মৃত্যু আগদিনাখনো মোৰ শেষ কথা পাতিছিলোঁ। মই নিজেই মেডিকেল কলেজলৈ গৈছিলোঁ ডিব্ৰুগড়, তাতো শেষ কথাখিনি তেওঁলোকে পাতিছিলোঁ। তেওঁৰ তেওঁক শ্ৰদ্ধা জনাবৰ কাৰণে মই আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আহিছোঁ। আৰু তেওঁ যিটো অসমৰ কাৰণে অৱদান দি থৈ গ'ল, কোনোদিন ৰাজকোষ নল'লে, কোনোদিন তেওঁক আৰু পৃষ্ঠপোষকতা চৰকাৰী পৃষ্ঠপোষকতা নলয়, তেওঁ নিজস্বভাৱে অনুষ্ঠান হিচাপে অসমৰ ৰাইজৰ মাজত প্ৰতিষ্ঠিত হৈ থাকিল। সেই ৰমুদা নিশ্চয় অসমবাসী ৰাইজে তেওঁৰ কৰ্মৰাজি সদায় বিশ্লেষণ কৰিব। তেওঁ দিহা দিশবিলাক নিশ্চয় আগন্তুক দিনত তেখেতক ফল' কৰিবলৈ বা আদৰ্শ হিচাপে ল'বলৈ আমি সকলোৱে চেষ্টা কৰাটো উচিত। যদি প্ৰকৃততে এখন বাস্তৱধৰ্মী অসমীয়া জাতি, অসমৰ সংস্কৃতি, সাহিত্য, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক দিশসমূহ যদি শক্তিশালীভাৱে প্ৰতিষ্ঠিত হ'ব লাগে, প্ৰণৱজিৎ চলিহাক আমি সদায় শ্ৰদ্ধা কৰিলেহে নিজৰ সম্পূৰ্ণ অসমৰ প্ৰতিচ্ছবি ভাৰতবৰ্ষত আমি সকলোৱে ডক্টৰ ধন্যবাদ জনাইছোঁ। আৰু এটা নীতি আদৰ্শ তেখেতে কৰিছে যে আমি প্ৰয়োগ কৰিব পাৰিম
বুলি আমি আশা ৰাখিছোঁ। সেই বাৰ্তাৰে আমি আলোচক মিলি তেখেতৰ কৰ্মৰ স্বীকৃতি দিয়ক। অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ আমি সকলোৱে আশা ৰাখিছোঁ তেওঁ এই অনুষ্ঠানটোত ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে বৰ্ণাঢ্য কাৰ্যসূচীয়ে। ই কেৱল নৱাগত আদৰণি সভাই নহয়, গতিকে মোৰ সন্মুখত অনাগত দিনৰ অসম তথা ভাৰতৰ ভৱিষ্যত প্ৰত্যেকজন শুভাকাংক্ষীয়ে আয়োজক সমিতিৰ কাৰণে জোৰদাৰ এটা হাত চাপি দিয়ক। জোৰদাৰ হাত চাপি নাই হোৱা আৰু ভালকৈ লাগিব। জোৰদাৰ জোৰদাৰ বুলি ক'লে জোৰদাৰ হ'ব লাগিব। জেনেৰেশ্যন জেডৰ তোমালোক সকলো একোজন আহি থকা দিনৰ ভৱিষ্যত। চ' জেনেৰেশ্যন ৱাই এজন বক্তাই কৈছোঁ আৰু ভাল লাগিব জোৰদাৰ হাত চাপৰি। মঞ্চত উপবিষ্ট প্ৰত্যেকজন মোৰ শ্ৰদ্ধাৰ ককাই, সন্মুখত খুব অধীৰ আগ্ৰহেৰে বহি থকা ভাই ভণ্টিসকল, ময়ো এজন গৱেষক ছাত্ৰই হয়, গতিকে কথাখিনি পূৰ্ব বক্তাই খুব তথ্য সম্বলিত, বিজ্ঞানসন্মত আৰু ঐতিহাসিক কথাবিলাক কৈ যাওঁতে মোৰ মাজে মাজে এনেকুৱা অনুভৱ হৈছে যেন বৰ টান টান কথা কৈছে নেকি। গতিকে মই একদম প্ৰায়োগিক দিশৰ পৰা, প্ৰেক্টিকেল দিশৰ পৰা দুটামান কথা ক'ম, কাৰণ ময়ো এখন বিশ্ববিদ্যালয়ৰ পৰা ড্ৰাগছৰ ওপৰত PhD কৰি আছোঁ। চ' তোমালোকৰ বয়স আৰু মোৰ বয়সৰ মাজত বহু বেছি গেপ নাই। গতিকে মই ভাবোঁ এই কথাখিনি তোমালোকৰ মাজত উপস্থাপন কৰিলে ককাই হিচাপে এই কথাখিনি ক'ৰবাত নহয় ক'ৰবাত গ্ৰহণযোগ্য হ'ব। পূৰ্ব বক্তাই কোৱা কথাখিনিৰ লগত সাঙুৰি ক'ম, কাৰণ ইয়াত উপস্থিত থকা গোটেইকেইজন অতিথিতকৈ মই সৰু হয় বয়সত আৰু শেষৰজন বক্তা। সৰু সৰু ল'ৰা ছোৱালীবিলাকে স্কুলৰ পৰা আবেলি ঘৰলৈ ঘূৰি আহোঁতে খুব কথাটো মন দিব দেই। পুখুৰীৰ পাৰত থকা ভেকুলীবিলাকলৈ ধেমালিতে শিলগুটি দলিয়ায়। পুখুৰীৰ পাৰত থকা ভেকুলীবিলাক ধেমালিতে নমৰে, জীৱনৰ কাৰণে সঁচাকৈ মৰে। আকৌ বা মই ৰিপিট কৰি দিছোঁ, সৰু সৰু ল'ৰাবিলাকে আবেলি স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁতে পুখুৰীৰ পাৰত থকা ভেকুলীবিলাকলৈ ধেমালিতে শিলগুটি দলিয়ায়। ধেমালিতে দলিওৱা শিলগুটিটোত ভেকুলীবিলাক ধেমালিতে নমৰে, জীৱনৰ কাৰণে সঁচাকৈ মৰে। এটা কথাটো ক'ত লিংক কৰিম মই? এতিয়া অসম আৰু অসমীয়া, আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বকীয়তা, ঐতিহ্য আৰু বৈশিষ্ট্য, অসমীয়াৰ আৱেগ অনুভূতি আৰু প্ৰভুত্বক এচাম তেনেকুৱা ছাত্ৰই, এচাম দুষ্কৃতিকাৰী অপশক্তিয়ে ধেমালিতে শিলগুটি দলিয়াইছে, য'ত আমাৰ ভাষা, সংস্কৃতি, কৃষ্টি, পৰম্পৰা, আমাৰ সকলোবিলাক মাটি বাৰী, অলপ সময় আগত কৈ গ'ল গড়, সকলোবিলাক হাতৰ পৰা হেৰাই গৈছে। কিন্তু এইবিলাক আমাৰ ধেমালিতে হেৰুৱা নাই, এইটো জীৱনৰ কাৰণে সঁচাকৈ হেৰাইছে। এতিয়া অলপ সময় আগত ককাইদেৱে গড় চুকৰ কথা কয়, গড় চুকৰ থানাখনৰ কথা কৈ গড়ৰ কথা ক'লে। গড়ৰ কথাটো আমি পাহৰি যাওঁ। আপুনি যদি নলবাৰীৰ পৰা শৰাইঘাটৰ দলঙলৈকে যদি চায়, 20 বছৰৰ আগত সেই মাটিবিলাকৰ মালিক কোনোবা দত্ত, বৰুৱা, গোহাঁই, বৰ্মন, কলিতা আছিলে। সেই মাটিবিলাকৰ কাষত যদু, মধু, ৰূপা, দীপাৰ বোকা লগা ভৰিবিলাক আৰু এই সেউজীয়া পথাৰবিলাক আমি দেখিবলৈ পাইছিলোঁ প্ৰত্যেকজন অসমীয়াই। কিন্তু 20 বছৰৰ পাছত সেই মাটিবিলাকৰ কাষত ডাঙৰ ডাঙৰ দেৱাল, এখনো জেওৰা জপনা নাই, আৰু লিখি থোৱা আছে, দ্য অনাৰ অফ দিছ লেণ্ড ইজ আমুক ঝা, তামুক আগৰৱাল, আমুক পাণ্ডে, তামুক সিং। দিছ ইজ কল্ড আগ্ৰাখন। মৰমৰ এই বিশ্ববিদ্যালয়ৰ ভাইটি ভণ্টিসকল, তোমালোকে চাগে জানা এটা কথা যে এখন মই প্ৰতিবেদনত পঢ়িবলৈ পাইছোঁ, তোমালোক সকলোতকৈ ভাগ্যৱান ব্যক্তি, কিয়নো গোটেই পৃথিৱীত 5% মানুহে অকল মাষ্টাৰ ডিগ্ৰী বা বিশ্ববিদ্যালয়ত পঢ়িবলৈ স্থান পায়। কিন্তু বৰ্তমান সময়ত যদি আপুনি ভালদৰে চায়, অসমৰ নৱ প্ৰজন্ম বা যুৱচাম প্ৰত্যেক দিনাই কেই কৰাল গ্ৰাফত শেষ হৈ গৈছে জানেনে? এদিনত
বৰ্তমান সময়ত অসমত এনেকৈ খুলি পেলাই আমি এনেকৈ খাওঁ, কোনোবাই কেপি বুলি কয়, কোনোবাই গুটখা বুলি কয়, কোনোবাই চিগনেচাৰ বুলি কয়। তাৰ বিক্ৰী টোটেল ৰেট হ'ল এদিনত 2 কোটি টকা অসমত গুটখা বিক্ৰী হয়। আৰু কেতিয়াবা যে আবেলি 6টা হ'লে 6টা বাজিলে 12টা বজালৈকে যে এনেকৈ খাওঁ, তাৰ বিক্ৰী হয় এদিনত 12 কোটি টকা। আমি বিশ্ববিদ্যালয়ত পঢ়িছোঁ, আমি কলেজত পঢ়িছোঁ, কিন্তু জেন জি জেনেৰেশ্যন বা আমাৰ জেনেৰেশ্যন বৰ্তমান সময়ত ইয়াৰ ৰেট